নৃশংস হত্যাকাণ্ড পৰকীয়া প্ৰেমৰ ভয়ানক পৰিণতি সিনেমাৰ ষ্টাইলত প্ৰেমিকৰ হাতত হত্যা প্ৰেমিকা প্ৰেমজনিত হত্যাকাণ্ডৰ ঘটনা দিনে দিনে বৃদ্ধি পাই আহিছে এনে এক নৃশংস ঘটনা সংঘটিত হৈছে কাছাৰত 15 জুলাইত সিলচৰ ৰাংগীৰখাৰীৰ পিংকি ৰয় নামৰ এগৰাকী যুৱতী নিখোজ হৈছিল পিংকি ৰয়ৰ পিতৃ নিপেন্দ্ৰ ৰয়ে ৰাংগীৰখাৰী আউটপোষ্টত নিখোজৰ সংক্ৰান্তত ৰিপৰ্ট দাখিল কৰিছিল 3 দিন ধৰি সন্ধানহীন আছিল পিংকি ৰয় 18 জুলাইত সিলচৰৰ পৰা প্ৰায় 30 কিলোমিটাৰ দূৰৰ ধুৱাৰবন্দত এটা নিৰ্মীয়মান ভৱনৰ দ্বিতীয় মহলাত উদ্ধাৰ হয় পিংকিৰ গেলাপচা মৃতদেহ এচিড ঢালি জ্বলাই দিয়া হৈছিল সমগ্ৰ শৰীৰ পৰিয়ালৰ সদস্যই শৰীৰৰ কাপোৰ দেখি চিনাক্ত কৰে পিংকিৰ মৃতদেহ এই নৃশংস হত্যাকাণ্ডৰ প্ৰতিবাদত মঙ্গলবাৰে নিশা উত্তাল সমগ্ৰ সিলচৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে শূন্যলৈ গুলীচালনা কৰিবলগীয়া হৈছিল আৰক্ষীয়ে পিংকিৰ পৰিয়ালৰ সন্দেহৰ আঙুলি পিনাক শুক্লবৈদ্যলৈ পৰিয়ালৰ সন্দেহৰ ভিত্তিত সিলচৰ আৰক্ষীৰ তদন্তত হাইলাকান্দিৰ লালাৰ পৰা আটক পিনাক শুক্লবৈদ্য আৰক্ষীৰ সোধাপোছাত উদ্ঘাটন হত্যাকাণ্ডৰ প্ৰকৃত কাহিনী প্ৰেমৰ সম্পৰ্ক আছিল পিংকি আৰু পিনাকৰ কিন্তু পিনাক বাংগালুৰত থকা অৱস্থাত পিংকিয়ে আন যুৱকৰে সম্পৰ্ক ৰখা গম পাই প্ৰতাৰণাৰ প্ৰতিশোধত দহিছিল প্ৰেমিক পিনাক শুক্লবৈদ্য নিজৰ আৰু পিংকিৰ পৰিয়ালক 17 জুলাইত বাংগালুৰৰ পৰা আহিব বুলি জনাইছিল পিনাকে কিন্তু 14 জুলাইত সিলচৰ আহিছিল পিনাক 15 জুলাইৰ নিশা কাকো নজনোৱাকৈ ধুৱাৰবন্দলৈ পিংকিক ফুৰাবলৈ লৈ গৈছিল ধৃত পিনাকে আর আমরা তো যখন গড়াই দিয়েছি তাই নাই আমরা ভাবছি মনে হয় আয়া দেখি গড়তালাতে দেখছি ফ্রেন্ডের করে মানে তারপরে শুনি না তাই মনে হয় ফ্রেন্ডের করে গেছে না মোবাইল তো অফ দেখার তো তাই কোনো খবর পাওয়া যায় না এরপরে রাত শনিবার যখন থেকে মোবাইল অফ রবিবারে গিয়ে এফআইআর দেওয়া হয়েছে এফআইআর দেওয়ার পরে এরপরে তো এফআইআর দেওয়ার পরে কোনো খোঁজ খবর নাই থানার মধ্যে খালি এরপরে যাওয়া হয়েছে বাবা খালি বারবার যায় যে আমার মেয়ের খোঁজ পাইছেন তারা কোনো এলাকা না নিয়ে পরের দিকে বাইর দিয়ে জানেন যে আমরা লোকেশন ট্র্যাক করছি দুয়ারবন ট্র্যাক করছি তাই আপনারা তো চেকিং করতেন বাবাই জিগিয়েছেন তারপরে হয়েছে আপনারা যায় সংগঠনের মানুষ তারা গেছে বলছে আপনারা গিয়া খুঁজিয়ে আনন লাস্ট এটা একটা কথা নেই তারা কিতার লেগে আছে আর আমার কথা লেগে তাই এটাও আমরা যে দেখছি যে ফটোটা তাই যে মারা গেছে এটা কেনই এরকম মারতো তাই তো কেউ লোক এরকম দুশ্মনীয় নাই যে না তাই লোকে ডিভেঞ্জ রইতো এটাও তো না কথা দুই সংগীৰ সহযোগত হত্যা কৰিছিল পিংকিক হত্যা কৰি নিৰ্মীয়মান ভৱনত পেলাই থৈ গুৱাহাটীলৈ পলায়ন হত্যাকাৰী পিনাক 18 জুলাইত গুৱাহাটীৰ পৰা লালালৈ আহে পিনাক সকলোৱে পিনাক বাংগালুৰৰ পৰা অহা বুলিহে জানিছিল কাৰণ 17 জুলাইৰ বাংগালুৰ গুৱাহাটী বিমানৰ টিকট কাটি ৰাখিছিল ধৃত পিনাকে যাতে হত্যাকাণ্ডটোত পিনাক জড়িত থকাৰ বিষয়ে কোনেও ধৰিব নোৱাৰে কিন্তু টিকট থাকিলেও বিমানৰ বোৰ্ডিং পাছ নাছিল পিনাকৰ প্ৰমাণ সহকাৰে তথ্য লাভ কৰাৰ পাছত 1329/23 U/S 302/364/201/ IPC ধাৰাত আটক কৰে হত্যাকাৰী পিনাকক নাই তেওঁ হত্যাকাৰীয়ে এটা বহুত চালাকি কাৰবাৰ এটা কৰিছে তেওঁক হত্যা কৰাৰ পিছত ইমিডিয়েটলি তেওঁ তাত গোটেই ৰাতি সেই মহিলাগৰাকীৰ লগতে আছে তাতে আৰু পুৱা বেলাই তেওঁ ইয়াৰ পৰা ISBT লৈ আহিছে আৰু ISBT পৰা তেওঁ গুৱাহাটীলৈ গুচি গৈছে আৰু গুৱাহাটী গৈ তেওঁ এইটোৱে দেখাব বিচাৰিছে যে তেওঁ ইয়ালৈ সিলচৰলৈ অহা নাই আৰু তেওঁক যাতে কোনো সন্দেহ কৰিব নোৱাৰে গতিকে এই খবৰটো পাইহে তেওঁ বেংগলোৰৰ পৰা আহিছে এই ধৰণে এটা তেওঁৰ মাকক বাৰ্তা দিব বিচাৰিছিলে গতিকে গোটেইবিলাক বিষয় অনুসন্ধানত আহিছে আৰু তেওঁ কোনো চল চাতুৰি ইয়াত কাম নকৰে গতিকে আমি কটকটীয়া নিকপকপীয়াকৈ আমি অনুসন্ধান কৰিছোঁ আৰু তাক তেওঁৰ বিৰুদ্ধে অভিযোগনামা আমি শীঘ্ৰেই দাখিল কৰিম সিলচৰৰ পৰা ভিজে অজিত দাসৰ সৈতে অভিজিত ভট্টাচাৰ্য ৰিপৰ্ট ভিজন প্ৰাগ